Good evening, friends. মই ডক্টৰ দীপাংকৰ। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন পুৰণা ৰোগী তেওঁক ইন্ট্ৰডাকশ্যন কৰি দিম। তেওঁ মানে মোৰ তাত ট্ৰিটমেণ্ট কৰিব আহিছিলে চাইনাচাইটিছৰ কাৰণে। চাইনাচাইটিছটোৰ বিষয়ে আপোনালোকে জানে আৰু মই সেনেকৈ ভিডিঅ' বনাইছোঁ। চাইনাচাইটিছ হ'লে বেছিকেলি আমাৰ যিটো লাওখোলা থাকে, আমাৰ লাওখোলা বা স্কালৰ ভিতৰত যিবিলাক সৰু সৰু মানে এয়াৰফিল্ড কেভিটিছ বা স্পেচ কিছুমান থাকে, তাৰ মানে খুব ফ্ৰিকুৱেণ্টলি ইনফেকশ্যন হৈ থকাটোকে চাইনাচাইটিছ বুলি কয়। আৰু চাইনাচাইটিছটো সেনেকৈ দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল একিউট আৰু এটা হ'ল ক্ৰনিক। একিউট মানে চামটাইমছ ওৱান্স ইন এ ব্লু মুন, বা কেতিয়াবা হঠাৎ হৈ গ'ল, আপোনাৰ অকণমান নাকটো ষ্টাফি ফিল কৰা বা নাকটো অলপ বন্ধ ফিল কৰা, বা অকণমান কনজেশ্যন ফিল কৰা, চৰ্দি অহা, বা অকণমান ফেচিয়েল পেইন, অলপ মুখত তেনেকৈ পেইন ফিল কৰা বা মূৰত পেইন ফিল কৰা, সেনেকুৱা কেতিয়াবা হৈ গ'ল, সেইটো একিউট চাইনাচাইটিছ। একিউট চাইনাচাইটিছটো নৰ্মেলি এইটো ছিজনেল চেঞ্জ বা কেতিয়াবা এনেও ভাইৰেল কাৰণত বা ভাইৰাছৰ পৰা তেনেকৈ হ'ব পাৰে, আৰু ইটছ ভেৰি কমন। ক্ৰনিক চাইনাচাইটিছটোৱে বেছিকেলি পেচেণ্টক প্ৰব্লেম দিয়ে। ক্ৰনিক চাইনাচাইটিছ হ'লে মানে খুব দীঘলীয়া সময়ৰ কাৰণে অন এণ্ড অফ তেনেকৈ পেচেণ্টজনক প্ৰব্লেম দি থাকে। তেওঁৰ মানে খুব কণ্টিনিউৱাছলি তেনেকৈ চৰ্দিৰ এটা টেণ্ডেঞ্চি থাকেই, প্ৰায় অলমষ্ট 12 মাহমান তেনেকৈ তেওঁ চৰ্দিত ভুগি থাকে। আৰু মানে ইভেন এ স্লাইটেষ্ট চেঞ্জ অফ ৱেডাৰ বা ধূলিকণাৰ এক্সপ'জাৰ বা যিকোনো এনেকুৱা ট্ৰিগাৰে তেওঁক মানে চাইনাছটো ইনফ্লেমড বা ইনফেক্টেড কৰি দিবৰ কাৰণে সক্ষম হয়। তেনেকুৱা কেছবিলাক হোমিঅ'পেথিকত তেনেকুৱা ৰেচপণ্ড ভাল কৰে। কোনো এণ্টিহিষ্টামাইন বা এণ্টি এলাৰ্জিক দৰৱ নিদিয়াকৈ তেওঁৰ ইমিউনিটিটো লাহে লাহে তেনেকৈ বৰ্ধন কৰি কেনে চাইনাচাইটিছৰ যিটো এটেক থাকে সেইটোৰ ইণ্টেনচিটি আৰু ফ্ৰিকুৱেঞ্চিটো তেনেকৈ কমাই তেওঁক এটা মানে কি আৰু ছাষ্টেইনেবল ইম্প্ৰুভমেণ্ট দিবৰ কাৰণে চেষ্টা কৰা হয়। আৰু দৰৱবিলাকৰ তেনেকুৱা একো ডিপেণ্ডেঞ্চি নাথাকে যে লাইফ টাইমলৈকে লৈ থাকিব লাগে, আৰু তেনেকুৱা একো ছাইড ইফেক্টো নাথাকে। তো মই তেওঁক দিছোঁ। তেওঁৰ নামটো শুভ্ৰজিত ৰাজবংশী। চ' তেওঁৰ এক্সপিৰিয়েঞ্চটোৰ বিষয়ে অকণমান তেনেকৈ আপোনালোকৰ ওচৰত অৱগত কৰিব। অভাৰটো দিম। হেল্ল' মোৰ নাম সুব্ৰজিত ৰাজবংশী। মই মানে চাইনাছৰ প্ৰব্লেম চাফাৰ কৰি আছিলোঁ বহুত বছৰৰ পৰা। মানে 12 মাহে চৰ্দি হৈ থকা আছিলে, মানে ন'জ ব্লক হৈ থাকে বা হেডেক হৈ থাকে। বাট ট্ৰিটমেণ্ট কৰাৰ পিছত এতিয়া মানে লাষ্ট 1 বছৰৰ পৰা মানে বস্তুটো কমি গৈছে মানে পূৰা। আৰু এতিয়া কেতিয়াবাহে অলপ হয়, আৰু সেই আগৰ ইণ্টেনচিটিত মানে নহয়, অলপ মানে তো সেইটো হিচাপত মানে মই আগতে বহুত প্ৰব্লেম ফেচ কৰিছিলোঁ। বাট এতিয়া বস্তুটো ভাল হৈ গৈছে, মোৰ ইমান প্ৰব্লেম নাই, নৰ্মেল চৰ্দি হোৱাৰ নিচিনা হৈ থাকে মানে। চ' ভিউৱাৰ্ছ, আপোনালোকে গম পালে যে চাইনাচাইটিছৰ, স্পেচিয়েলি ক্ৰনিক চাইনাচাইটিছত হোমিঅ'পেথি এটা নিৰ্ভৰযোগ্য ট্ৰিটমেণ্ট হিচাপে তেনেকৈ গণ্য কৰিব পাৰি। আৰু তেনেকুৱা চাইনাচাইটিছৰ ৰোগী থাকিলে ডেফিনেটলি শুভ্ৰজিতে যিখিনি কথা ক'লে, তো সেইখিনি তেওঁলোকক এনকাৰেজ কৰিব হোমিঅ'পেথিৰ ফালে আহিবৰ কাৰণে। চ' আজিলৈ এইখিনি। থেংক ইউ ছ' মাছ।